ৰাজ মিউজিক ষ্টেচনৰ সহযোগত সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা আৰু সূৰ্যোদয় বঁটা 2026 প্ৰদান। শিৱসাগৰ জিলাৰ অগ্ৰণী সাংস্কৃতিক সংস্থা সপোনৰ উদ্যোগত আৰু ৰাজ মিউজিক ষ্টেচনৰ সহযোগত দেওবাৰে অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে সূৰ্যোদয় বঁটা প্ৰদানৰ এক অনুষ্ঠান। শিৱসাগৰ থিতাই পুখুৰীত অৱস্থিত অগ্ৰণী সাংস্কৃতিক সংস্থা সপোন আৰু ৰাজ মিউজিক ষ্টেচনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা। লগতে সন্ধিয়ালৈ নাজিৰাৰ MC ক্লাবত মুঠ 27 গৰাকীকৈ কণ্ঠশিল্পী, সাহিত্যিক, শিক্ষয়িত্ৰী, স্থানীয় সংবাদকৰ্মীসকলক প্ৰদান কৰা হ'ব সূৰ্যোদয় বঁটা। অগ্ৰণী সাংস্কৃতিক সংস্থা সপোন আৰু ৰাজ মিউজিক ষ্টেচনে 2025 বৰ্ষৰ পৰা সমাজৰ হকে বিভিন্ন অৱদান আগবঢ়াই অহা ব্যক্তিক প্ৰদান কৰি আহিছে এই সূৰ্যোদয় বঁটা। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মায়াবিনী ৰাতি গীত পৰিৱেশনেৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। পোনপ্ৰথমে আপোনালোকৰ সমূহ চেনেলক ধন্যবাদ জনাইছোঁ এই সময়খনত আপোনালোকে আহি উপস্থিত হোৱাৰ কাৰণে। অগ্ৰণী অনুষ্ঠান সপোন আৰু ৰাজ মিউজিক ষ্টেচনত আয়োজিত হোৱা আজি যি দিনজোৰা কাৰ্যসূচী সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা পাতিছিলোঁ। চিত্ৰাংকন প্ৰতিযোগিতা আজি দিনজোৰা কাৰ্যসূচী দিনত সম্পূৰ্ণ সুকলমে হৈ গ'ল। ইয়াৰ পাছতে আমি বিশেষ ব্যক্তি যি ব্যক্তিয়ে সমাজৰ হকে কাম কৰি আছে, সাংস্কৃতিক দিশত, শৈক্ষিক দিশত কাম কৰি আছে, তেখেতলোকক আমি সপোন চেনেলৰ ফালৰ পৰা অকণমান মৰম যাচিব বিচাৰিলোঁ। সেই অনুষ্ঠানটো সুন্দৰভাৱে হৈ গ'ল। সেইকাৰণে বৰ বিশেষ মানে এনেকুৱা ধৰণৰ আমাৰ সপোনৰ যিটো সপোন, যি সপোনে আজি 3টা বছৰত ভৰি দিছে। 3টা বছৰত ভৰি দিয়া প্ৰাক্ষণত সপোনে বিভিন্ন ধৰণৰ বিভিন্ন সাংস্কৃতিক দিশত, শৈক্ষিক দিশত কাম কৰি আহিছে। কিছুমান ধৰক আপোনাৰ দুখীয়া ল'ৰা ছোৱালীক পঢ়াৰ ক্ষেত্ৰত কিবা অসুবিধা হৈছে, তেখেতলোকক অকণমান আৰ্থিকভাৱে সহায় কৰিব পাৰিছোঁ। কোনোবা গান গাবলৈ হেঁপাহ কৰিছে, তেখেতলোকৰ গান গোৱাবলৈ ষ্টুডিঅ'ত মানে কেনেকৈ গান ৰেকৰ্ডিং কৰা হয়, কেনেকৈ গান গাব লাগে, তেখেতলোকক সেইবিলাক অলপ শিকাইছোঁ, দেখাইছোঁ, যিকণ জানিছোঁ। সেনেকৈ আমি সৰু সুৰা কামবিলাক কৰিছোঁ। কিছুমান দৰিদ্ৰ লোকক ধৰক ঘৰত বৰষুণ দিলে পানী পৰে, তেখেতলোকক আমি টিংপাত লগোৱা ব্যৱস্থা কৰি দিছোঁ। সৰু কাম কৰি আছোঁ আৰু আগলৈকে এনেকুৱা কাম কৰি যাম এই আশা কৰি আজি এই অনুষ্ঠানত যিকেইজন আমাৰ স্বনামধন্য ব্যক্তি থাকিলে তেখেতলোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগতে মাধৱ ৰঞ্জন ককাইদেউ আমাৰ শ্ৰদ্ধাৰ শিল্পী আৰু আমাৰ শিৱৰাজ অসম ককাইদেউ তেখেতলোকো উপস্থিত থাকিলে, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমাৰ এটা টীম এই মোৰ কাষতে আছে, পিংকু চেতিয়া, আমাৰ দেৱজিৎ তামুলী আছে, এই ত্ৰিনয়ন গগৈ আছে, আৰু এই বিবেক দিহিঙা আছে, আৰু মোৰ মৰমৰ শ্ৰদ্ধাৰ বাইদেউ আৰু পংখী দত্ত আছে। তেখেতলোকৰ সহায়ত, তেখেতলোকৰ মানে সুবিধাত আমি এনেকুৱাবিলাক কাম কৰিবলৈ আগবাঢ়ি গৈছোঁ। আৰু বৰ বিশেষ নকওঁ, ইয়াকে কৈছোঁ। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক